ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 24-25 বিত্তীয় বৰ্ষৰ পুঁজিৰে ভেটেনাৰী ডিপাৰ্টমেণ্টৰ পুঁজিৰে 5দিনীয়াভাৱে পশুপালকসকলক প্ৰশিক্ষণ দিয়া হৈছে। দুগ্ধ পালন আৰু গাহৰি পালনৰ কাৰণে প্ৰশিক্ষণ দিয়া হৈছে আৰু তেওঁসকলক প্ৰশিক্ষণৰ পিছত সকলোকে বেনিফিচিয়াৰী দিয়া হৈছে। দুগ্ধ পালনসকলক মানে উন্নত জাতৰ গাই প্ৰদান কৰা হৈছে আৰু যিসকল গাহৰি পালক আছে তেওঁসকলক মানে দুটাকৈ ছ'চাইটি গাহৰি পালক আহিছে ইয়াত প্ৰশিক্ষণ ল'বলৈ আৰু দুটা গোপালক ছ'চাইটি আহিছে। তেওঁসকলক গাহৰি যিসকলে পালন কৰিছে, যিহেতু গাহৰি এতিয়া বেমাৰ এটা হৈছে, চৰকাৰে বন্ধ কৰিছে। যেতিয়ালৈকে চৰকাৰে এইটো খোলা নিদিয়ে তেতিয়ালৈকে তেওঁলোকক গাহৰিটো প্ৰদান নকৰিব। খোলা দিয়াৰ পিছত তেওঁলোকক ঘৰত গৈ অৰ্থাৎ ফাৰ্মত গৈ তেওঁলোকক প্ৰদান কৰিব। ৰাভা হাছং অট'নমাছ কাউন্সিলৰ পৰা প্ৰত্যেক বছৰে তেওঁলোকে কিছু বেনিফিচিয়াৰী চিলেক্ট কৰে। তেওঁলোকক গাহৰি বা ছাগলী বা গাই গৰু পালনৰ কাৰণে এটা ডনেশ্যন দিয়া হয়। ঠিক তেনেকৈ এইবাৰো তেওঁলোকে গাহৰি পালনৰ কাৰণে দুটা চেল্ফ হেল্প কৰিছিল গৰুৰ বাবে আৰু দুটা চেল্ফ হেল্প লৈছিল গাহৰিৰ বাবে। তেওঁলোকে আজি 5দিনীয়া প্ৰশিক্ষণৰ অন্ত হ'ল আৰু আজি অন্ত হোৱাৰ লগে লগে তেওঁলোকে প্ৰত্যেকটো গ্ৰুপকে ইণ্ডিভিজুৱেলি এটাকৈ গাই গৰু আৰু গাহৰিটো আজি দিয়া নহ'ল কেলৈ গাহৰি বেমাৰ চলি আছে, সেইকাৰণে এতিয়া সদ্যহতে গাহৰিটো দিয়া নহ'ল। কিন্তু গৰু পালনৰ যিটো চেল্ফ হেল্প গ্ৰুপ আছিল তেওঁলোকক গৰুখিনি দিয়া হয়। লগত তেওঁলোকক মেডিচিনো দিয়া হ'ল, বাচন বৰ্তনো দিয়া হ'ল, চাপৰো দিয়া হ'ল। আমি যোৱা 5দিন ধৰি সেইখিনি পালকক আমি গাই প্ৰশিক্ষণ দিছিলোঁ, কেনেকৈ গাই গৰু বৈজ্ঞানিকভাৱে পালন কৰিব লাগে, কি ধৰণে প্ৰতিষেধক ব্যৱস্থা ল'ব লাগে আৰু আমাৰ ফালৰ পৰা অসম চৰকাৰ বা আমাৰ পশুপালন বিভাগক আমি কি সুবিধা দিব পাৰোঁ সেইখিনি গোটেই তেওঁলোকক বুজাই দিয়া হ'ল আৰু কেনেকৈ ক'ত কণ্টেক্ট কৰিব লাগে সেইখিনি তেওঁলোকক বিষয়টো আমি জনাই দিলোঁ।